হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো বহুত বেছি ভালে আছোঁ। আৰু আজি হৈছে 14 ফেব্ৰুৱাৰী আৰু আজি হৈছে ভেলেণ্টাইন ডে' আৰু আজিয়ে হৈছে সেইটো কলা দিৱস যিদিনাখন পুলৱামা এটেক হৈছিল। আমাৰ বহুত আৰ্মি আমাৰ দেশৰ জৱান আমাক যোনে ৰক্ষা কৰি আছে তেওঁলোকো বহুত কেইজন ঘৰৰ পৰা শ্বহীদ হৈছিল। আজিয়ে সেইটো বেয়া দিনটোও হয়। তো আজি এনেকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু এয়া চাওক, আজি আমাৰ ঘৰত কোন কোন আলহী আহিছে। এয়া হৈছে ধানী আৰু এয়া ধানীৰ মাক আমাৰ বৌ আৰু বাবলুদাৰ বৌ। আৰু এতিয়া ধানীৰ কাৰণে বনাই আছে মেগী। ধানীয়ে মোৰ ঘৰত আহিয়ে কৈছে মই মেগী খাম। ধানীৰ কাৰণে মেগী লৈ আহিলোঁ। আৰু ইয়াতে চাওক, আৰু কোনোবা মানুহ আহিছে তাৰ কাৰণে বৌৱে ৰেডি কৰি আছে মিঠাই আৰু এইবিলাক বিস্কুট চিস্কুট কিবা কিবি আনিছোঁ আৰু গাখীৰ চাহ। আৰু এইখিনি হৈছে আমাৰ পানী খাইটি মাৰ ঘৰৰ অঞ্চলৰ মানুহখিনি। আৰু এওঁলোক আহিছে কিবা এটা বিশেষ কাৰণটো মই জনাই আছোঁ কি কাৰণত আহিছে। আৰু এয়া চাওক, ধানীয়ে খাই আছে এতিয়া চোনপাপৰি। আৰু চোনপাপৰি বিস্কুটটো আনিছিলোঁ, এইখিনি গোটেই ভাঙিয়ে থাকিল। আৰু এতিয়া বৌ আৰু ধানী এনেকৈ বহি লৈ খাই আছে। আমি সকলোৱে মিলি চাহ পানী খালোঁ। খাই লৈ মাহঁতে ইয়াতে প্ৰেক্টিচ কৰি আছে। আচলতে আজি আছে এখন বিয়া আৰু বিয়াত মাহঁতক বিয়ানাম গাবৰ কাৰণে যো-জা কৰিছে। আৰু মাহঁতে আজি বিয়ানামৰ এটা দল ওলাইছে। যদি আপোনালোকেও বিচাৰে তেতিয়াহ'লে মাহঁতৰ লগত কণ্টেক্ট কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰটো মই দি দিছোঁ, নাম্বাৰটো নোট কৰি ল'ব আৰু ইয়াতে যোগাযোগ কৰি আপোনালোকে আহিব মাহঁতক নিমন্ত্ৰণ কৰিব পাৰিব। যেনেকুৱা ধৰণৰ বিয়ানাম লাগে তেনেকুৱা ধৰণৰ গাই দিব। এয়া বিয়ানামৰ কাৰণে গাবলৈ গৈছে। আজিকালি তেনেকুৱা দলো ওলাইছে। আৰু মাহঁতক আমি বিবাহ ভৱনলৈ থৈ অহাৰ পিছত আমি আহিলোঁ মিতালী বাৰ ঘৰলৈ। মিতালী বা হৈছে আমাৰ আন এজনী জেঠীৰ ছোৱালী। তাতে আহিলোঁ। আৰু এয়া মাহঁতে গান গোৱা বিয়ানামৰ কিছু দৃশ্যাংশ আপোনালোকে চাব পাৰিছে। আৰু আপোনালোকে যদি বিচাৰে ওপৰত দিয়া এই কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিব আৰু তেওঁলোকক যেতিয়া বিচাৰে তেতিয়াই আপোনালোকেও আপোনালোকৰ বিয়াখনত পাব। আৰু মাহঁতে বিয়াখনৰ পৰা বাহিৰে ঘৰলৈকে গুচি গৈছে, যিহেতু তেওঁলোক গাড়ী ভাড়া কৰি আহিছিল। আৰু বাবলুদাৰ বৌকো বাবলুদাই ডিউটিৰ পৰা যাওঁতে লগত লৈ গুচি গৈছে। তাৰপিছত মই নিচলা মাছ ভাজিলোঁ আৰু ইয়াতে অকণমান যিখিনি ৰাতিপুৱা ব্ৰইলাৰ মাংস মেৰিনেট কৰি থৈছিলোঁ সেইখিনি ফ্ৰিজত সোমাই থৈ দিছিলোঁ। যিহেতু দিনত বনোৱা নহ'ল সেইখিনিকে মই ৰাতি বনাই ল'লোঁ। মেৰিনেট কৰি থোৱা আছিল যিহেতু বেয়া হ'ব বুলি সোনকালে বনাই দিলোঁ। তাৰপিছত ৰাতি এনেকৈ যিটোৰ কাৰণে ভাত সাজি থৈ দিছোঁ। আৰু মই ভাত সাজি থোৱাৰ পিছত মই ভাতখিনি খালোঁ। ভাতখিনি খোৱাৰ পিছত শুই থাকিলোঁ। আৰু যিটো অহাৰ পিছত যিটোৱে এনেকৈ ভাত খাইছে, কাৰণ মই দিনত ভাত খোৱা নাছিলোঁ, গতিকে মোৰ ভোক লাগিছিল বহুত।